দাদা দুর্গা পূজা বিশ্বকর্মা পূজা আহি আছে আপোনালোকৰ ইয়াতে ফাটাফাটি অফাৰ চলি আছে নে নিশ্চয় চলি আছে তো এসু গল আপুনি যেটো প্ৰাইজত এখন গাড়ীখন দিম বা আপোনাক হয় গুৱাহাটী কোনো শ্বৰুমে দিব নোৱাৰে এখন দিম বা আপোনাক 2,20,000 টকাত অল পেপাৰ আপডেট কৰি লগতে ট্ৰান্সফাৰ কৰি 2,70,000 টকাত আপোনালোকে এসি গল পাই আছে ডিসকাউন্ট কৰি কৈছো মই ডিসকাউন্ট কৰি প্ৰাইস এই বিশ্বকৰ্মা পূজাৰ আগত আহিলে আৰু নাম্বাৰ প্লেট চাই লওক আপোনালোকে কাস্টমাৰে জিলাক ফাইনেন্সত কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী টানিয়া নহয় সেই গাড়ীবিলাক আমি অক্সৰৰ পৰা কিনি আনো হ্যাপি দুর্গা পূজা অল অফ ইউ টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছো মা মত সবে কমেন্ট কৰি আছিল কমাৰ্শিয়াল গাড়ীৰ ভিডিও লাগে আজি বহুত দিন পিছত কমাৰ্শিয়াল গাড়ীৰ ভিডিও লৈ আহিছো আৰু আপোনালোকে ভিডিওটো চাই থাকিব দাদা আছে সবে তো চিনি পায় আৰু বহুত ভিডিও বনাইছো আমি একলগ হৈ কিনে দাদা ভাল খবৰ পাতি তোমাৰ মোৰ একদম মানে চলি আছে আৰু সবে কমেন্ট কৰি আছে দাদা কমাৰ্শিয়াল গাড়ীৰ ভিডিও লাগে ফাইনালি আজি আপোনাৰ ডিলাৰত নিউ কালেকশন আহিল নে নাই নিউ কালেকশন আছে ইনটা আপোনাৰ V50 আছে চাব পাৰে ইনটা V50 আছে পূজা আহি আছে আৰু বেছি দিন নাই মানুহৰ একদম পইচা পাতি নোহাই হ'ল আৰু আজিকালি আপোনালোকৰ ইয়াতে আহি ফাইনান্স কৰিতো ল'ব পাৰিব আৰু নিশ্চয় পাৰিব মিনিমাম দাদা কিমান ডাউন পেমেন্ট দিব লাগিব মিনিমাম আপোনাৰ ভিতৰত কৈছে মিনিমাম আপোনাৰ 60,000 50,000 টকা দিলে আপুনি ইয়াত গাড়ী পাই যাব মিনিমাম ডাউন পেমেন্ট আৰু মিনিমাম ডাউন পেমেন্ট যায় বাকি আপোনালোকে ফাইনান্স কৰিও লোনটো ঠিক কৰি দিলে হৈ যাব আৰু ষ্টাৰ্টিং কিমানৰ পৰা দি আছে গাড়ী পূজা স্পেশাল আৰু স্পেশাল আপোনাৰ কমত আপোনাৰ 1.5 লাখৰ পৰা দি আছো গাড়ী 1.5 লাখৰ পৰা আৰু স্পেশাল কিবা থাকিব নেকি মোৰ ভিউয়াৰ্ছৰ কাৰণে আৰু 1000 তেল যদি তোমাৰ চেনেল সাবস্ক্ৰাইব কৰি তো তেল দিয়া হ'ব ইনটা এখন আছে V10 এখন চাব পাৰে 2021 ৰ মডেল হয় তো এখনত মানে প্ৰাইস ৰাখিছো 4,20,000 টকা 4,20,000 টকাত ইনটা V10 আৰু পূজালৈকে তোমাক যেনেকৈ কৈছো পূজালৈকে যদি কোনোবাই লয় তুমি এক্সট্ৰা ডিসকাউন্ট কৰাই দিম হয় গাড়ীৰ কন্ডিশন আপোনালোকে চাবই পাৰে যি আছে পুৰা আপোনালোকৰ ওচৰতে আছে আৰু দাদা বডি লৈ কিনে আৰু আস্কিং প্ৰাইস সেম ইয়াত যেটো প্ৰাইস কৈছো ইয়াৰ ৰেলিংটো বনাই দিয়া হ'ব দাদা মোক যেনেকুৱা আছে এনেকুৱা দিয়ক মই ৰেলিংটো নালাগে তুমি টেবুলক অকমান ডিসকাউন্ট কৰাই ৰেলিংৰ পইচাটো মাইনাস কৰাই দিয়া হয় দাদা আৰু মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে কিমান দিব লাগিব মিনিমাম ইন্টাৰ এখন ললে যদি আপোনাৰ আমাৰ গুৱাহাটীৰ ওচৰ হয় মিনিমাম 70,000 দিলে ওলাই যাব আপোনাৰ মিনিমাম 70,000 টকা আপোনালোকে এটা লৈ আহক আৰু এই 20 তাৰিখৰ আগত যদি এটা কমাৰ্শিয়াল গাড়ী বিচাৰি আছে আৰু ইনট্ৰা V10 লৈ যাব পাৰিব হয় কন্ডিশন পুৰা যি আছে ধুনীয়া আছে আৰু কমাৰ্শিয়াল অকমান যি কাম চাম থাকে অকমান যি কাম চাম থাকে আপোনালোকৰ কাস্টমাৰ পছন্দ কৰাৰ পিছত আমি ওকে কৰাই দিম আৰু তেওঁলোকে যদি বিচাৰে নিজে মেকানিক এনে চেক কৰিব বিচাৰে তো ইয়াত চেক কৰিব পাৰে গাড়ী হয় আপোনালোকে সবে ফুল সিল ইঞ্জিন পাব গাড়ী বিচাৰি থাকে সিল ইঞ্জিন গাড়ীটো পোৱা বহুতে মুস্কিল আৰু সেকেন্ড হ্যান্ড মার্কেট এই দাদাৰ ডিলাৰত আহক আপোনালোকে মানে একদম জেনুইন পাব আৰু জি আছে ৰানিং বেছি হলে ইঞ্জিন পুৰা সিল পাব তাৰ পিছত দাদা দেখাই দিও নেক্সট আন হাউস আছে V50 চাব পাৰে এখন 2022 হয় 2022 চাবই পাৰে কন্ডিশন কালাৰটো ধুনীয়া লাগিছে আৰু জি আছে আপোনাৰ অৰিজিনাল পেইন্টৰ আছে গাড়ীটো চাই লওক এবাৰ জি আছে আৰু আপোনালোকক কৈ দিব আৰু দাদা এটো ৰানিংটো কিমান হ'ল ৰানিং আপোনাৰ 28 আছে 28,000 আৰু অলপ কম হ'ব পাৰে অলপ বেছিও হ'ব পাৰে আৰু অলপ চলপ মানে ইয়াতো আমাৰ অলপ উলহমা হৈ থাকেটো হয় দাদা এটো আজি কিমানত দি আছে এটো দিছো আপুনি 6,30,000 টকাত 6,30,000 টকাত হয় সবই পাৰে আপোনালোকে যদি এই বডিটো না লাগে এটো চেঞ্জ কৰি আৰু বেলেগকৈ আৰু বনাই দিব পাৰিব নিশ্চয় লেনটো দাদা কিমান আছে ইয়াৰে ইয়াৰ লেন আছে আপোনাৰ 8 ফুট 8 ইঞ্চি 8 ফুট 8 ইঞ্চি মিনিমাম ডাউন পেমেন্ট এই মাহৰ কাৰণে ডাউন পেমেন্ট এখন 1 লাখ টকা দিব লাগিব 1 লাখ টকা আৰু মিনিমাম দিবই লাগিব চাব পাৰে ইনটা V50 তাৰ পিছত দাদা আহি গল SC গল নেক্সট আন এখন আছে SC গল এখন আছে আপোনাৰ 2023 ৰ লাষ্টৰ 2023 ৰ লাষ্টৰ চাব পাৰে এটো কিমানত দি আছে আজি এটো দিছো আপোনালোক আমি 4 লাখ টকাত 4 লাখ টকাত অল কাম কৰি অল ট্ৰান্সফাৰ কৰি অল পেপাৰ জি ফেল থাকে আপডেট কৰি দিয়া হ'ব এই গাড়ীত যি কাম থাকে বডি ৰিপেয়াৰিং এটো যত আপোনালোক কৰি দিয়া যাব ওকে বডি অলমোস্ট বনোৱা আছে আৰু পেইন্টৰ কাম সব আৰু কৰি দিব আৰু অকমান পেইন্ট কৰি দিব লাগে বডিতে এনেকুৱা নালা অলপ বেলেগ কৰি লাগে অলপ চলপ ৰিপেয়াৰিং কৰি দিয়া যাব আৰু ওকে আৰু দাদা অন টেবল অলপ চাই দিব আৰু নিশ্চয় তাৰ পিছত দাদা আহি গল আৰু আহিলে V10 নেক্সট আন আছে V10 এখন চাব পাৰে বডি সে গোটা বনাই আছে আপোনাৰ এখন হয় এখন 2021 ৰ চাব পাৰে আপোনালোকে এখন দি দিম আপোনালোক কাম চাম কৰি হয় 380 দি দিম 380 আৰু চাব পাৰে এইবিলাক অলপ ফাটা আছে ডাইৰেক্ট দেখুৱাই দিছে এটো জি ফাটা লাইট চেঞ্জ কৰা দি হ'ব এটো চেঞ্জ কৰি দি হ'ব যিখিনি আপোনাৰ থাকে আমি ব্ৰেন্ড নিউ লগাই দিম জি আছে পুৰা কাম কৰি আৰু দি দিব আৰু ইনটা V10 একদম কম দামত দি আছে 4 লাখ টকাৰ তলতে আজি পাই যাব ইনটা V10 অল কাম কৰি অল ট্ৰান্সফাৰ কৰি কিনে দেৰি নকৰিব নম্বৰ মই দেখুৱাই দিছো এটাই কল কৰক আৰু দাদাক বুকিং কৰি ৰাখক আন এখন আছে আপোনাৰ 2024 ৰ এসি গল এখন চাব পাৰে বৰপেটা ৰেজিষ্ট্ৰেচন হয় তো কন্টেইনাৰ বডি আছে কোনোবা যদি কন্টেইনাৰ বডি ল'ব বিচাৰে তো বডি বনাই আছে তেওঁ হয় সবই পাৰে বডি লগতে পাই যাব বডি গাড়ী যদি আপোনালোকে বিচাৰে আছে বনোৱাই আছে বেকাৰীৰ কাৰণে
মেডিচিন এইবিলাক আনিব পাৰিব কুৰিয়াৰ আৰু বিজনেছৰ কাৰণে ধুনীয়া গাড়ী কিমানত এইটো আজি দি আছে এইটো দি আছো আপুনি 4,20,000 টকা 4,20,000 টকা এই দুৰ্গা পূজাত আৰু কম হ'ব না চাই দিম আপোনাক যিমান পাৰো কাষ্টমাৰ সুবিধা অনুযায়ী হয় আৰু যিটো প্ৰাইচ কৈছো ইয়াত গাড়ী যি কাম থাকে যেনে কৈছো বডিটো পেইণ্ট কৰি দিব পেপাৰ যি ফেল থাকে আপডেট কৰি দিম আৰু লগতে আমি ট্ৰান্সফাৰ কৰি দিম আমাৰ ফালৰ পৰা ওকে আহক আৰু আপোনালোকে যদি এনেকুৱা টাইপৰ এটা গাড়ী বিচাৰি আছে কণ্টেইনাৰ থকা বডি গাড়ী এইবিলাক পোৱা নাযায় ইমান সোনকালে আহি গৈছে আৰু মা মটৰ্ছ তাৰপিছত দাদা আহিলে নেক্সট আনখন আছে আপোনাৰ 2021 এচি গ'ল্ড ডিজেল চাব পাৰে ডিজেলত আছে চাব পাৰে এচি গ'ল হয় এইটো কিমানত দি আছে আজি এইটো দি আছো আপোনাক 3 লাখ টকা দি দিম 3 লাখ টকা ফাইনেল প্ৰাইচ ফাইনেল প্ৰাইচ এচি গ'ল বডি অলমষ্ট বনোৱাই আছে আৰু লেনটো কিমান আছে ইয়াৰ লাইন আছে 7 ফুট 2 ইঞ্চি 7 ফুট 2 ইঞ্চি ভিডিঅ' চাই আহিলে যিমান পাৰে অন টেবল ডিছকাউণ্ট হৈ যাব আৰু গাড়ীৰ কণ্ডিশ্যন চাবই পাৰে আপোনালোকে ধুনীয়া হৈ আছে পুৰা ৰিলিং চেলিং বনাই আছে আপোনালোকৰ হয় কেৱল অকল মডগেটটো নাই মডগেট লগাই দিয়া হ'ব হয় হয় যি থাকে কৰি দিয়া হ'ব পেপাৰ আপডেট কৰি দিয়া হ'ব আপোনালোকৰ তাৰপিছত দাদা আহি গ'ল ইণ্টাৰভিউ আন এখন আছে ইণ্টাৰ V10 হয় 2021 লাষ্টৰ এখন 2021 লাষ্টৰ আৰু ডিজেল না পেট্ৰলত ডিজেল হয় ডিজেলত আছে হয় চাবই পাৰে ইণ্টাৰভিউ 10 এভেইলেবল কালেকশ্যন আহি গৈছে আৰু এইটো কিমানত দি আছে আজি এইটো 4 লাখ টকা 4 লাখ টকা লেনটো কিমান আছে দাদা ইয়াৰ লাইন আছে আপোনাৰ 8 ফুট 2 ইঞ্চি 8 ফুট 2 ইঞ্চি আপোনালোকে আহক আৰু ডাঙৰ ইণ্টাৰ যদি এটা ইয়াত কমপ্লিট কাম কৰা আছে বডি চডি গোটাই বনাই আছে আপুনি আজিয়ে নিয়ে আজি ভাড়া মাৰিব ৰেডি টু মুভ আজিৰ পৰাই ভাড়া মাৰিব পাৰিব এনেকুৱা টাইপৰ গাড়ী আপোনালোকে এই ডিলাৰত পাব আৰু মা মটৰ্ছ দেৰি নকৰিব এতিয়াই কণ্টেক্ট কৰক আৰু তাৰপিছত দাদা আহি গ'ল এইফালে আন এখন আছে আপোনাৰ এচি গ'ল 2021 লাষ্টৰ এখন চাব পাৰে হয় এখন পেট্ৰলৰ হয় পেট্ৰল হয় এইটো কিমানত দি আছে আজি এইটো আপোনাৰ 370 দি দিম 3,70,000 টকাত পাই যাব এচি গ'ল অল কাম কৰি পূজালৈকে এখন স্পেচিয়েল ডিসকাউন্ট ৰাখিছো হয় বিশ্বকৰ্মা পূজাৰ আগত আহিলেতো আৰু ডিসকাউন্ট থাকিবই আৰু দুৰ্গা পূজাৰ আগত যদি গাড়ী কেইটা থাকে যিমান পাৰে আৰু কেতিয়াবা এনেকুৱা হয় গাড়ীখন গুচি যায় বা অফাৰ গুচি যায় তেতিয়া কাষ্টমাৰ হে তো আপুনি অফাৰ থাকিলে আহক তেতিয়া আপুনি ডিসকাউণ্টটো পাই যাব আপোনালোকে অন দ্য স্পট আহি কিনে গাড়ীবিলাক আগতে ভালকে চাই লওঁ আৰু দাদা থাকিবই আৰু কথা পাতি লওঁ আৰু ধুনীয়াকে কণ্ডিশ্যন চাবই পাৰে ক'বই নালাগে ৰেডি হৈ আছে পুৰা তাৰপিছত আৰু আহিলে এছচি গ'ল্ড SST আপোনাৰ এইটো হয় BS4 হয় এই দুটা গাড়ী হয় এইটো চাব পাৰে BS4 হয় BS4 ৰ ৰিকুৱাৰমেণ্ট আপোনালোকৰ বহুতে মাৰ্কেটত বিচাৰে যে BS4 গাড়ী বিচাৰে বেছিকছতকৈ পুৰণা গাড়ী বিচাৰে বা যিবিলাক পুৰণা ড্ৰাইভাৰ আছে তেওঁলোকে BS4 মডেলে বিচাৰে চাব পাৰে ৰেলিং বনোৱা আছে এইটো কিমানত দি আছে আজি দাদা এছচি এইটো দিছো আপোনাৰ 2,20,000 টকাত 2,20,000 টকা হয় মাত্ৰ 2,20,000 টকাত কণ্ডিশ্যন কেনে হ'ব দাদা কণ্ডিশ্যন ৰানিং কণ্ডিশ্যন গোটাই আছে পেপাৰ আপডেট কৰি দিয়া যাব ট্ৰান্সফাৰ কৰি দিয়া যাব ওকে বাকি গাড়ী সাৰ্ভিস এটা কৰাই দিয়া আমাৰ ফালৰ পৰা আহক আৰু আপোনালোকে মাত্ৰ 2,20,000 টকাত পাই যাব নাম্বাৰ প্লেট দেখুৱাই দিছো এই গাড়ীটোই হয় আৰু মিনিমাম কিবা এটা দি কিনে দাদাক এতিয়াই কল কৰি আজি কোনোবা এখন গাড়ী ফাইনেন্স কৰিব বিচাৰে তো মিনিমাম 60,000 টকা 50,000 টকা দিলে আমি ফাইনেন্স কৰাই দিম এই গাড়ীখন চাব পাৰে আপোনালোকে মিনিমাম আৰু 50,000 টকা এটা লৈ আহক 60,000 টকা এটা লৈ আহক আৰু এই গাড়ীটো লৈ যাব পাৰিব ফাইনেন্স কৰি কিনে তাৰপিছত আহি গ'ল দাদা নেক্সট আন এখন আছে এখনো চাব পাৰে তো এখনো সেম বয়সৰে গাড়ী হয় তো এখন আমি দিছো আপোনাক 2 লাখ টকাত 2 লাখ টকা চাব পাৰে আপোনালোকে যেনেকুৱা টাইপৰ আৰু বডি লাগে পাই যাব এইটো এটা আছে বেলেগ টাইপৰ বডি এইটো আৰু বেলেগ টাইপৰ আছে বনোৱা চাব পাৰে এইটো কোৰিয়াৰৰ কাৰণে ভাল হ'ব আৰু এইটো কিমানত 2 লাখ 2 লাখ টকা 2 লাখ টকা চাবই পাৰে আৰু ইমান কম দামত ইমান ধুনীয়া কণ্ডিশ্যনত আৰু কণ্টেইনাৰ বডি বনোৱাই আছে আৰু ক'বই নালাগে আৰু গাড়ী অলমষ্ট ৰেডি আহক আপোনালোকে দেৰি নকৰিবই আৰু বেছি তাৰপিছত দাদা এইফালে আৰু আহিলে এছচি নেক্সট আন এখন আছে আপোনাৰ এখন SST প্লাছ হয় এখন 2022 লাষ্টৰ হয় 2022 লাষ্ট হয় এইটো কিমানত এখন SST প্লাছ হয় ইয়াত বডিলেন আছে আপোনাৰ 8 ফুট 2 ইঞ্চি হয় ডিজেল হয় SST টো ডিজেল হয় ডিজেলত হয় এইটো কিমানত দি আছে আজি তো এইটো আমি দি আছো আপোনাৰ 390 390 আৰু দাদা পেট্ৰলত ডিজেলত গোটেই আৰু মডেল এভেইলেবল আছে আৰু এভেইলেবল আছে ইয়াত না আমাৰ আকৌ বেলেগ পাৰ্কিং আছে তো সেই পাৰ্কিংতো পাব পিছফালে আমাৰ ষ্টক আছে তো গাড়ী ফুললি ষ্টক আমাৰ ফুল থাকে ষ্টক গাড়ীৰ ষ্টক সদায় ফুল থাকে আৰু আপোনালোকে আহিলে ইয়াৰ পৰা ঘূৰিব নোৱাৰে আৰু বিশ্বকৰ্মা পূজাৰ আগত আহক আপুনি ডেফিনেটলি ডিসকাউন্ট প্ৰত্যেকখন গাড়ীত আপোনালোকে ডিসকাউন্ট পাব ডিসকাউন্ট পাবই আৰু এতিয়াই কল কৰক আৰু আহক সোনকালে তাৰপিছত দাদা আহিলে এছচি গ'ল্ড আন এখন আছে এচি গ'ল্ড ডিজেল এখন ডিজেলত আছে চাব পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন 2020 লাষ্টৰ গাড়ী হয় হয় এইটো কিমানত দি আছে আজি একদম আপোনাৰ বিশ্বকৰ্মা পানী ভৰ গাড়ী দিছো আপোনালোকক এখন দি দিম আপোনাৰ 2,80,000 টকা 2,80,000 টকা অন টেবল অলপ চলপ কম হৈ যাব আৰু বিশ নহয় আৰু অলপ কম হৈ যাব মিনিমাম ডাউন পেমেণ্ট মিনিমাম ডাউন পেমেণ্ট এখন 70,000 দিব লাগিব 70,000 টকা দিবই লাগিব আৰু চাবই পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন বহুতে বিচাৰি থাকে এইটো লৈ যাব পাৰে আৰু আপোনালোকে গুৱাহাটীৰ পৰা যদি চাই আছে তাৰপিছত এইফালে আৰু আছে চাব পাৰে এছচি গ'ল্ডৰ কালেকশ্যন আন এখন আছে এচি গ'ল্ড এখন
21 গাড়ী হয় 2021 বডি অলমোস্ট বনোৱা আছে এইটো দাদা কিমান এইটো দিছো আপুনি 3 লাখ টকাত আপোনালোকক 3 লাখ টকাত পাই যাব আৰু এসি গোল্ডৰ কালেকচন এভেইলেবল আছে এভেইলেবল আৰু এইফালে দাদা এটা আছে এপি বহুতে বেচিলে থিউলাৰ তো থিউলাৰ আমাৰ এখন না পিছফালেও আছে এখন আছে 2021 2021 কিমানত দি আছে আজি 21 লাষ্টৰ গাড়ী এখন থিউলাৰ আপোনালোকে 160 পাই যাব 1,60,000 টকাত আপোনালোকে পাই যাব দাদা এইটো ফাইনেন্স হ'ব নেকি এইটো ফাইনেন্স নহব কেছত কেছৰ এইটো কেছতে ল'ব লাগিব চাবই পাৰে লেনটো কিমান আছে ইয়াৰ ৰেলিং আছে 6.3 6.3 2023 লাষ্ট 24 গাড়ীটো চাব ল'ব পাৰে লাষ্টৰ আৰু চাবই পাৰে এইটো দাদা কিমানত দি আছে আজি এইটো ৰাখিছো আমি 4,15,000 টকা 4,15,000 টকা ৰেলিং বনাই দিব হ'ব ৰেলিংটো বনাই দিব ৰেলিংটো বনাই দিব আৰু আহক আপোনালোকে তাৰপিছত আহি গ'ল সুপ্ৰ আৰু এখন আছে সুপ্ৰ দাদা এখন চাই ল'ব 2022 লাষ্টৰ গাড়ী হয় 2022 লাষ্টৰ এইটো কিমানত দি আছে আজি এইটো দাম ৰাখিছো আমি 4,30,000 টকা 4,30,000 টকা দাদা এইটো ৰানিংটো কিমান হ'ল ৰানিং এখনত 22 আছে 22,000 চাব পাৰে আৰু টায়াৰ কণ্ডিশ্যন শ্বৰুম গাড়ী শ্বৰুম কণ্ডিশ্যন আছে গাড়ীৰ পুৰা টিপটপ হৈ আছে বডিও এতিয়ালৈকে বনোৱাই নাই চাব পাৰে টায়াৰ কণ্ডিশ্যন এতিয়া গ্ৰিপ মানে ধুনীয়া হৈ আছে ৰেলিং চেলিং বনাই দিলে আপোনাৰ গাড়ীটো নতুন তো শ্বৰুম কণ্ডিশ্যনত গাড়ী আছে আপোনাৰ আগে ৰেডি টু মুভ আৰু মানে কম ৰানিং আপুনি গাড়ী চাব পাৰে এইটো এইটো চাই কিনে আপোনালোকে গম পাই যাব আৰু ইয়াৰে মেটেলটো চাব পাৰে ইউজ বেছি হোৱাই নাই বেছি ইউজ হোৱা নাই আজি ক'লে প্ৰাইচ এখনৰ প্ৰাইচ কৈছো আমি 4,30,000 টকা 4,30,000 উইথ বডি উইথ বডি বডি লৈ কিনে এখন আছে আপোনাৰ জিটো বহুতে জিটো ল'ব বিচাৰে সৰু গাড়ী আৰু হয় সৰু ৰাস্তাৰ কাৰণে এইবিলাক গাড়ী ধুনীয়া আৰু বহুতে বিচাৰি থাকে এইটো কিমানত দি আছে আজি 160 দি আছো 1,60,000ত আপোনালোকে 160 আপোনাৰ লগতে ট্ৰান্সফাৰ অল পেপাৰ আপডেট পাব হয় লেনটো কিমান আছে দাদা ইয়াৰ লেন আছে 6.3 6.3 এইবিলাক আৰু গাঁৱৰ ফালে আৰু কাৰণ সৰু সৰু ৰাস্তাবিলাক সৰু গলি কাৰণে আৰামছে আৰু লৈ কিনে আপোনালোকে ভাড়া মাৰি আৰামছে চলিব পাৰিব আৰু তাৰপিছত আহিলে এছচি গ'ল এচি গ'ল ডিজেল কাৰোবাৰ যদি বাজেট কম আছে হয়। কোনো পিছত 3 লাখৰ তলত আছে বা 270 280 এনেকুৱা বাজেট আছে কোনো ছটা এখন গাড়ী ল'ব বিচাৰি আছে কম প্ৰাইজৰ ভিতৰত তো বিশ্বকৰ্মা পূজাৰ আগত আহক এই গাড়ীখন কমপ্লিটলি যি কাম থাকে কাম চাম কৰি হেড গ্লাছো চেঞ্জ কৰি আপোনাক 270 এৰি দি দিম 2,70,000 টকাত আপোনালোকে এছচি গ'ল ডিসকাউন্ট কৰি কৈছো মই ডিসকাউন্ট কৰি প্ৰাইচ এই বিশ্বকৰ্মা পূজাৰ আগত আহিলে আৰু নাম্বাৰ প্লেট চাই লওক আপোনালোকে ফাইনেন্স কৰিলে দাদা মিনিমাম ডাউন পেমেণ্ট এছচি ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট আপুনি এখনত 75-80 লৈ দিব 75-80 আৰু মিনিমাম দিবই লাগিব আৰু আপোনালোকৰ প্ৰফাইলৰ ওপৰত চাই আৰু ফাইনেন্সটো এইফালে দাদা আৰু এটা আছে এছচি গ'ল হোৱাইট কালাৰ এইটো বডি বনোৱাই নাই এইটো বডি বনোৱা নাই হয় মানে অলমোষ্ট ভাল ভাল কোৱালিটিৰ গাড়ী আপোনালোকে এই ডিলাৰত পাই যাব পাই যাব চাবই পাৰে এইটো কিমানত 2021 গাড়ী হয় এখন হয় তো এখন এচি গ'ল পেট্ৰল ভেৰিয়েণ্টৰ হয় তো এখন আপোনাক আমি দি দিম 3.5 লাখ টকাত 3.5 লাখ টকাত আৰু এছচি গ'ল্ডৰ বহুত কালেকশ্যন আছে আপোনালোকে সব গাড়ী ৰেটটো বেলেগ বেলেগ আমি যিটো গাড়ী আমি এইবিলাক গাড়ী হয় কাষ্টমাৰে যিবিলাক ফাইনেন্সত কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী টানি আনা হয় সেই গাড়ীবিলাক আমি অপশ্যনৰ পৰা কিনি আনো অ'কে অপশ্যনত টানা গাড়ী হয় আৰু এইবিলাক হয় আপোনালোকে ল'ব পাৰিব আৰামছে অল ডকুমেণ্টেশ্যন আপ টু ডেট থাকিবই তাৰপিছত এইফালে আৰু আহিলে দাদা এছচি গ'ল্ডৰ কালেকশ্যন আন এখন আছে আপোনাৰ 2021 লাষ্টৰ হয় এচি গ'ল্ড পেট্ৰল ভেৰিয়েণ্ট হয় এখন পেট্ৰলত হয় এইটো কিমানত দি আছে আজি এইটো আপোনালোকক আমি 3.5 লাখ টকা দি দিম 3.5 লাখ টকা চাব পাৰে মই এইফালে অলপ গৈ কিনে দেখুৱাই আছো মানে ইমান গাড়ী আহিছে ইয়াতে আৰু চাওক এছচি গ'ল্ডৰ কালেকশ্যন এছচি গ'ল্ড ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আজি আছে আৰু এচি গ'ল্ড মই যেনেকৈ কৈছোঁ আপোনাৰ 190 180 পিছফালে আছে মিনিমাম কাৰোবাৰ যদি আপোনাৰ 1.5 লাখ টকা বাজেটটো আছে আমাৰ ইয়াত আহক আমাৰ ষ্টকত বুটিখন গাড়ী আছে আপুনি চাই পচন্দ কৰিব নিশ্চয় গাড়ী পাই যাব ইয়াতে আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব পাৰিব যি কমাৰ্চিয়েল গাড়ী আৰু নিশ্চয় পাৰিব বাইক স্কুটি এক্সচেঞ্জ হৈ যাব বাইক স্কুটি এক্সচেঞ্জ ল তো গাড়ীটো চোৱা যাব চাই কিনে চাব লাগিব আৰু কণ্ডিশ্যন চাই কিনে আৰু আপোনালোকে দি কিনে এনেকুৱা টাইপৰ গাড়ী এটা লৈ যাব পাৰিব আৰু দাদা সবে পেছেঞ্জাৰ গাড়ী বিচাৰি থাকে পেছেঞ্জাৰ গাড়ী আছে চাবই পাৰে মানে ইয়াতে গাড়ীৰ ষ্টক যেনেকুৱা গাড়ী লাগে চাব গাড়ী আছে এখন আছে মেজিক মান্ত্ৰা মেজিক এক্সপ্ৰেছ মেজিক এক্সপ্ৰেছ এইটো দাদা নতুন আহিলে নেকি এটা নতুন আহিছে এইটো কিমানত দি আছে এইটো মেজিক এক্সপ্ৰেছটো মেজিক এক্সপ্ৰেছ এখন 2021 হয় তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4 লাখ টকা 4 লাখ টকা মিনিমাম কিমানজন বহিব পাৰিব এইটো মিনিমাম 12 জনৰ 12 জনের এতিয়ালৈকে গাড়ীটো মানে ৰেডি হোৱা নাই আৰু ৰেডি কৰি দিব আৰু নিশ্চয় সবই পাৰে এখন আছে এটা আছে প্যাসেঞ্জাৰ সব হয় এখন আছে 2024 বেন্নু গাড়ী হয় নতুন আহিছে পুৰা সব পাৰে কালাৰ সব পুৰা এতিয়াও শাইনিং মাৰি আছে গাড়ী এইটো কিমানত দি আছে আজি এইটো 4,60,000 টকা আস্কিন ৰাখিছোঁ টায়াৰ কণ্ডিশ্যন সব পুৰা ব্ৰেণ্ড নিউ হৈ আছে এতিয়ালৈকে পলিথিনে উঠোৱা নাই চাওক আৰু কণ্ডিশ্যনৰ কথা ক'বই নালাগে নিউ গাড়ী আৰু এইটো একে হয় আৰু দেখাত চাবই পাৰে কিমানত ক'লে এইটো 460 ৰাখিছোঁ 460 ফাইনান্স হৈ যাব
ফাইনেন্স নহয়, মেজিকটো ফাইনেন্স কৰিব লাগে। মেজিকত আপোনাৰ মিনিমাম এটা চিৰাম আছে, তো 50% হ'লে আপোনাৰ মিনিমাম 2 লাখ টকা দিব লাগিব গাড়ী এখনত। তো কেছত ল'লে আমি নেগেচিবল অথবা যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দি দিওঁ। কেছত ল'লে আৰু যিমান পাৰে এই মানে ভাড়া মাৰা গাড়ী কেইটা আৰু পেচেঞ্জাৰ গাড়ী কেইটা, তো পেচেঞ্জাৰ কাৰণে ফাইনেন্সত বেছি মাথা মাৰিলে ফাইনেন্সটো মানে অলপ chance প্ৰব্লেম কম হৈ থাকে। যায় আৰু দাদাই যি খুব আছে কম ফাইনেন্স হয়, কৈ দি আছে 10টাৰ মিনিমাম 3টা ফাইনেন্সে হয়, হয়। বাকী 7-8টা ৰিজেক্টে হৈ যায়। ওকে দাদা, এইফালে আৰু এটা আছে আপোনাৰ এছাৰ ইণ্টা V10 আছে এখন। এইটো কিমান চনৰ হয় দাদা? এইটো হয় আপোনাৰ 2021 লাষ্টৰ গাড়ী হয়। 2021 লাষ্টৰ গাড়ী। এইটো কিমানত দি আছে এই এইটো 4,20,000 টকা। 4,20,000 টকা। হয়, এইটো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনে হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন 0 হয়। ৰানিং কণ্ডিশ্যনতে আছে গাড়ী। আহক আৰু আপোনালোকে ইণ্টাৰ বিচাৰি আছে, এছ টি গল্ড বিচাৰি আছে, জিটো বিচাৰি আছে, সুপ্ৰ বিচাৰি আছে। তোমাৰ ভিডিঅ'ত থৈ জনাই দিওঁ, যোনটো বিশ্বকৰ্মা পূজাৰ আগত আহক 1000 প্ৰতিখন গাড়ীতে আমি ডিছকাউণ্ট কৰাই দিম। হয়, আৰু পাৰ গাড়ীতে আপুনি যিমান পাৰোঁ আমি কেছত ল'লে নেগেচিবল প্ৰাইচ অলপ কৰাই দিয়া হ'ব আপোনালোকক। আহক আৰু এই মাহটো আৰু স্পেচিয়েল দুৰ্গা পূজাৰ আগলৈকে যিমান গাড়ী আছে প্ৰত্যেকখন গাড়ীতে স্পেচিয়েল ডিছকাউণ্ট এটা থাকিবই আৰু অন টেবল। তাৰপিছত দাদা আৰু দেখুৱাই আছে নেকি আৰু গাড়ী? পিছফালে পাৰ্কিং আছে। দাদা দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা আহি আছে, আপোনালোকৰ ইয়াতে ফাটাফাটি অফাৰ চলি আছে নে নিশ্চয় নাই? চলি আছে। তো এচু গ'ল আপুনি যিটো প্ৰাইজত এখন গাড়ীখন দিম মই আপোনাক, হয়, গুৱাহাটীত কোনো শ্ব'ৰুমে দিব নোৱাৰে। এখন হয় দিম নেকি মই আপোনাক 2,20,000 টকাত, অল পেপাৰ আপডেট কৰি লগতে ট্ৰান্সফাৰ কৰি। ও কেৱল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি টায়াৰ Transfer কণ্ডিশ্যন চব পাৰে। চব গোটেই চাই ল'ব পাৰে। 100% গ্ৰিপ হৈ আছে আৰু বডিও অলমোষ্ট বনোৱাই আছে। তো এতিয়া লৈ যায়, এতিয়া চলাব পাৰিব গাড়ীখন। এতিয়া লৈ আজিৰ পৰাই ভাড়া মাৰিব পাৰিব আৰু আপোনালোকে। গাড়ী পৰা ৰেডি কণ্ডিশ্যন হৈ আছে। মাত্ৰ কিমান ক'লে দামটো দাদা? 2,20,000 টকা। 2,20,000 কৰি গোটেই লগতে 1,000 টকা তেল ভৰাই দিয়া হ'ব গাড়ীত। 1,000 টকা তেলো ভৰাই দিয়া হ'ব আৰু অন টেবল অলপ কিবা এটা ডিছকাউণ্ট চাই দিব আৰু পূজাৰ আগত হ'লে নিশ্চয় চাই দিম। আহক আৰু এই বিশ্বকৰ্মা আৰু দুৰ্গা পূজাৰ আগত যদি গাড়ীটো লৈ যায়, নাম্বাৰো দেখুৱাই দিছো, অল দেখুৱাই দিছো আৰু। এইটো গাড়ীটো হ'ল আমাৰ আমিনগাঁও ৰেজিষ্ট্ৰেশ্যন। আমিনগাঁও মানে গুৱাহাটীৰে হয় আৰু ক'ব গ'লে চাবই পাৰে। ফাইনেন্স হ'ব নিশ্চয়। মিনিমাম ডাউন পেমেণ্ট মিনিমাম ডাউন পেমেণ্ট এখন ল'লে আপুনি 60,000 টকা দিলে হ'ল। মিনিমাম 60,000 আৰু দিয়ক। আৰু কি লাগে? এই পূজা স্পেচিয়েল লৈ যাওক। চাব পাৰে আমাৰ পাৰ্কিংটো কিমান ডাঙৰ। ইয়াত সকলো ধৰণৰ গাড়ী আপুনি ইয়াত পাই যাব। আৰু আমাৰ বিশ্বকৰ্মা পূজা উপলক্ষে ইয়াত স্পেচিয়েলি চবৰ কাৰণে ডিছকাউণ্ট ৰাখিছোঁ। প্ৰত্যেকটা কাষ্টমাৰে প্ৰত্যেকখন গাড়ীতে স্পেচিয়েল ডিছকাউণ্ট পাব। কোনটো এৰিয়াত এতিয়া ফাইনেন্স হৈ আছে? আমাৰ অল অসমতে কৰি আছোঁ। কিছুমান নিজস্ব ঠাইত অলপ প্ৰব্লেম হয়, তো বেলেগ ফাইনেন্স আমি যিমান পাৰোঁ ফাইনেন্সৰ ভিতৰতে কৰাই দিওঁ। এইটো V30 আছে, এখন চাব পাৰে। কোনোবা যদি V30 ল'ব বিচাৰে, শ্ব'ৰুম কণ্ডিশ্যন গাড়ীটো আছে, চাবই পাৰে আৰু। গাড়ী ইয়াতে শেষ নহয় আৰু। আগতে ক'লৈ ইণ্টা V30 কিমানত এইটো? এইটো দি দিম আপোনাক গোটেই পেপাৰ চেপাৰ আপডেট কৰি। হয়, 530। 5,30,000 টকা। গাড়ীৰ কণ্ডিশ্যন লৈ দাম হ'ব আৰু ইয়াতে চাবই পাৰে। কণ্ডিশ্যনৰ কথা ক'বই নালাগে, পুৰা ধুনীয়া হৈ আছে আৰু। আহক আপোনালোকে। তাৰপিছত দাদা এইফালে আৰু আছে মেগা এক্সেল। মেগা এক্সেল যদি কোনোবা ল'ব বিচাৰে, হয়, 2,20,000 দি দিম। 2,20,000 টকাত আপোনালোকে ছেকেণ্ড হেণ্ড মেগা এক্সেল লৈ যাব পাৰিব আৰু। এই মাহটো স্পেচিয়েল আৰু। আহক, বেছি দেৰি নকৰিবই। আৰু কিছুমানৰ যে বাজেট আপোনাৰ চাপৰ্ট 1,10,000, 1,20,000, 1.5 লাখ এনে বাজেট, সেনেকুৱা বাজেটো আমাৰ গাড়ী আছে। তো আপুনি 1.5 লাখ টকা লৈ লওক, আপুনি আমাৰ ইয়াত গাড়ী পাই যাব। হয় দাদা, আজিৰ ভিডিঅ'ত আৰু কি ক'ব? আজিৰ ভিডিঅ'ত এইটোৱে কথা ক'ব বিচাৰোঁ যে যোনবোৰে গাড়ী ল'ম বুলি ভাবি আছে আপোনালোকে, নাইবা কোনোবা লগ বন্ধু ল'ব কথা ভাবি আছে, তেওঁলোকক যোগাযোগ কৰক। আমাৰ নম্বৰটো দি দিয়ক। আমাৰ ইয়াত বিশ্বকৰ্মা পূজাৰ কাৰণে স্পেচিয়েলি ডিছকাউণ্ট চলি আছে।